Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 17 পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ আমি ইয়াৰলি কোৱেশ্চন পেপাৰ সলভ কৰিম 2012, 2013, 2015, 2016 আৰু 2019 সো প্ৰথমটো কোৱেশ্চন আছে এলগেল ব্লুম কি আহিছে 2012 আৰু 2016ত পানীত যথেষ্ট পৰিমাণে পুষ্টিকৰ খাদ্য থাকিলে যথেষ্ট পৰিমাণে হেলাইৰ জন্ম হয় আৰু ইয়াকে এলগেল ব্লুম বুলি কোৱা হয়। আমি চেপ্টাৰত পঢ়িছোঁ এলগেল ব্লুম কি হয় যে যেতিয়া পুষ্টিকৰ খাদ্য তাৰমানে কি যেতিয়া খেতি পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয় আৰু সেইটো সময়ত যদি জলসিঞ্চন কৰা হয় বা বৰষুণ আহে তেতিয়াহ'লে সেই ৰাসায়নিক সাৰবোৰ আহি পেলাই পানীৰ যিবোৰ জলাশয় আছে জলাশয়ত আহি পেলাই পৰে তেতিয়া এই ৰাসায়নিক সাৰবোৰ যিহেতু উদ্ভিদৰ বৃদ্ধিত সহায় কৰে গতিকে এইবোৰ পানীত পৰাৰ লগে লগে পানীত যিবোৰ হেলাই থাকে হেলাইসমূহ দ্ৰুতগতিত বৃদ্ধি হ'বলৈ ধৰে সো আমি দেখিছোঁ তোমালোকে দেখিছাই যে কিছুমান জলাশয়ৰ যিটো ওপৰৰ সাৰফেস ওৱাটাৰ যিটো থাকে ওপৰৰ তৰফ যিটো থাকে সেইটো এটা ব্ল্যাঙ্কেট গ্ৰীন বা অকমান ৰেডিশ কালাৰৰ ব্ল্যাঙ্কেটৰ দৰে হৈ যায় সো তাতে কি হৈ যায় যথেষ্ট পৰিমাণে হেলাইৰ বৃদ্ধি হয় পুষ্টিকৰ খাদ্য পাই পেলাই আৰু ইয়াকে এলগেল ব্লুম বুলি কোৱা হয়। Question number 2 গাড়ী মটৰত ব্যৱহাৰ কৰা অনুঘটকীয় ৰূপান্তৰকত কিয় লেডবিহীন পেট্ৰল ব্যৱহাৰ কৰিব লাগে 2013ত আহিছে গাড়ী মটৰত সদায় এইটো এডভাইস দিয়া হয় যে অনুঘটকীয় ৰূপান্তৰক থকা গাড়ী মটৰ ব্যৱহাৰ কৰিব লাগে অনুঘটকীয় ৰূপান্তৰক থাকিলে প্ৰদূষণৰ মাত্ৰা কম হয় গতিকে যেতিয়া অনুঘটকীয় ৰূপান্তৰক ব্যৱহাৰ কৰা হয় তেনেকুৱা গাড়ীত আকৌ কি কোৱা হয় যে পেট্ৰলত যাতে লেড নাথাকে জীৱাশ্মত যাতে লেড নাথাকে তাৰ ওপৰতো লক্ষ্য ৰাখিব লাগে সো কিয় এনেকুৱা লেডবিহীন পেট্ৰল ব্যৱহাৰ কৰিব লাগে সেইটো হৈছে কোৱেশ্চন এনসাৰ হৈছে পেট্ৰলত থকা লেডে অনুঘটকীয় ৰূপান্তৰকৰ কাম নিষ্ক্ৰিয় কৰে সেইবাবে গাড়ী মটৰত অনুঘটকীয় ৰূপান্তৰক থাকিলে লেডবিহীন পেট্ৰল ব্যৱহাৰ কৰিব লাগে কি হৈছে গাড়ী মটৰত অনুঘটকীয় ৰূপান্তৰক থাকিলে অনুঘটকীয় ৰূপান্তৰক প্লেটিনিয়াম তাৰপিছত পেলাডিয়াম এইবোৰৰ দ্বাৰা তৈয়াৰী হয় আৰু এই প্লেটিনিয়াম পেলাডিয়াম অৰ্থাৎ অনুঘটকীয় ৰূপান্তৰকে অনুঘটকৰ কাম কৰে কৰি পেলাই যিবোৰ ক্ষতিকাৰক গেছ আছে সেইবোৰ বিক্ৰিয়া হৈ পেলাই কম ক্ষতিকাৰক গেছলৈ ৰূপান্তৰিত হয় যেনেকুৱা কাৰ্বন মনক্সাইড কাৰ্বন ডাই অক্সাইডলৈ নাইট্ৰজেন অক্সাইড নাইট্ৰজেনলৈ তাৰপিছত হাইড্ৰকাৰ্বন পানী আৰু কাৰ্বন ডাই অক্সাইডলৈ সো কম ক্ষতিকাৰক গেছলৈ ৰূপান্তৰিত হয় আৰু ৰূপান্তৰিত হওঁতে এই অনুঘটকীয় ৰূপান্তৰকে সহায় কৰে কিন্তু যদি লেড থকা পেট্ৰল ব্যৱহাৰ কৰা হয় এই লেড থকা পেট্ৰলে বা লেডে অনুঘটকীয় ৰূপান্তৰকটোক নিষ্ক্ৰিয় কৰি দিয়ে ইনএক্টিভ কৰি দিয়ে তেতিয়া ইয়াৰ যিটো কাম সেই কামই কৰিব নোৱাৰে সেইকাৰণে লেডবিহীন পেট্ৰল ব্যৱহাৰ কৰিব লাগে নেক্সট কোৱেশ্চন নম্বৰ 3 গোলকীয় উষ্ণতা বৃদ্ধি কি গোলকীয় উষ্ণতাৰ দুটা প্ৰধান প্ৰতিক্ৰিয়া উল্লেখ কৰা ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কি পদক্ষেপৰ প্ৰয়োজন 2015ত আহিছে গোলকীয় উষ্ণতা কি পৃথিৱীৰ উষ্ণতা যে বৃদ্ধি হ'ব ধৰিছে সেইটো কিয় বৃদ্ধি হ'ব ধৰিছে আৰু এই উষ্ণতা বৃদ্ধি হ'লে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে আৰু ইয়াক নিয়ন্ত্ৰণ কৰাৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিব লাগে এনসাৰ হৈছে গোলকীয় উষ্ণতা হৈছে মানুহৰ ক্ৰিয়াকলাপৰ বাবে নিৰ্গত হোৱা সেউজগৃহ গেছসমূহৰ বাবে পৃথিৱীৰ উপৰিভাগ নিৰৱচ্ছিন্নভাৱে গৰম হৈ থকা অৱস্থাক গোলকীয় উষ্ণতা বুলি কোৱা হয় গোলকীয় উষ্ণতা কি হয় যে মানুহৰ ক্ৰিয়াকলাপ মানুহে যথেষ্ট পৰিমাণে জীৱাশ্ম ইন্ধন দহন কৰে তাৰপিছত কল কাৰখানাসমূহৰ পৰা নিৰ্গত হোৱা গেছসমূহ যিবোৰ তোমাৰ কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড মিথেন
মিথেন, ক্লৰ'ফ্ল'ৰ'কাৰ্বন এইবোৰ হৈছে কি সেউজগৃহ গেছ। এই গেছসমূহৰ তাপ ধৰি ৰখা ক্ষমতা আছে। যিহেতু এই গেছসমূহৰ পৰিমাণ মানুহৰ ক্ৰিয়াকলাপৰ বাবে বৃদ্ধি হ'ব ধৰিছে, যাৰ কাৰণে এই গেছসমূহে যথেষ্ট পৰিমাণে তাপ ধৰি ৰাখিছে আৰু যাৰ ফলত পৃথিৱীৰ যিটো উষ্ণতা আছে উষ্ণতাটো বৃদ্ধি পাব ধৰিছে আৰু ইয়াকে গোলকীয় উষ্ণতা বুলি কোৱা হয়। গোলকীয় উষ্ণতাৰ প্ৰতিক্ৰিয়া। এই যে গোলকীয় উষ্ণতা যে বৃদ্ধি পাব ধৰিছে, এই গোলকীয় উষ্ণতা বৃদ্ধি পালে কি কি প্ৰভাৱ পৰিব পাৰে। নাম্বাৰ 1, পৃথিৱীৰ উষ্ণতা বৃদ্ধি হোৱাৰ ফলত ই মেৰু অঞ্চলৰ লগতে হিমালয়ৰ অতি উচ্চ অংশৰ বৰফসমূহ ভয়াৱহভাৱে গলিব আৰম্ভ কৰিছে। এনেদৰে বৰফ গলা পানীয়ে সাগৰৰ পানী বৃদ্ধি কৰি উপকূলীয় অঞ্চলবোৰ বুৰাই পেলাব পাৰে। পৃথিৱীত যেতিয়া উষ্ণতা বৃদ্ধি হয় তেতিয়া পৃথিৱীৰ যিবোৰ ঠাইত বৰফ আছে, যেনেকুৱা মেৰু অঞ্চলত, হিমালয়ত, সেই বৰফসমূহ লাহে লাহে গলিব ধৰিছে আৰু এই বৰফসমূহ গলি পেলাই সাগৰৰ পানীৰ লগত মিক্স হ'ব ধৰিছে আৰু এনেদৰে সাগৰৰ পানীৰ লগত যেতিয়া বৰফ গলা পানী আহি পেলাই মিহলি হ'ব লগ লাগিব, তেতিয়া সাগৰৰ যিটো পৃষ্ঠভাগৰ পানী আছে সেই পানীৰ মাত্ৰা লাহে লাহে বাঢ়িব ধৰিব, যাৰ ফলত কি হ'ব, যিবোৰ উপকূলীয় অঞ্চল আছে, সাগৰৰ ওচৰৰ যিবোৰ এৰিয়া আছে, সেই অঞ্চলসমূহ কি হৈ যাব, পানীয়ে বুৰাই পেলাব। তাৰমানে বানপানীৰ সৃষ্টি হ'ব, উপকূলীয় অঞ্চলবোৰ বুৰি যাব। নাম্বাৰ 2, ইয়াৰ ফলত পৃথিৱীৰ জলবায়ু অস্বাভাৱিকভাৱে পৰিৱৰ্তন হৈ অনাবৃষ্টি, অতিবৃষ্টি, বানপানী আদিৰ সৃষ্টি হৈ জৈৱ বৈচিত্ৰ্যত প্ৰভাৱ পেলাব। তাৰমানে কি হ'ব, যেতিয়া উষ্ণতা বৃদ্ধি পাব, উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে পৃথিৱীৰ যিটো জলবায়ু আছে, জলবায়ুটো পৰিৱৰ্তন হৈ যাব, যাৰ ফলত কিছুমান ঠাইত একেবাৰে বৰষুণ নহ'ব, কিছুমান ঠাইত বেছি পৰিমাণে বৰষুণ হ'ব, তাৰপিছত বানপানী হোৱা দেখিবলৈ পোৱা যাব, যাৰ ফলত পৃথিৱীৰ যিটো জৈৱ বৈচিত্ৰ্য আছে, পৃথিৱীৰ যিটো বায়'ডাইভাৰ্চিটি আছে, তাতে যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিব। গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ। এই গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি কি কি পদক্ষেপ ল'ব পাৰোঁ। নাম্বাৰ 1 হৈছে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কম কৰিব লাগে। গাড়ী মটৰত যিবোৰ ইন্ধন ব্যৱহাৰ কৰা হয়, পেট্ৰল, ডিজেল, সেইবোৰৰ ব্যৱহাৰ কম কৰিব লাগিব। সেইবোৰৰ ব্যৱহাৰ কম কৰিলে তাৰ পৰা কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন'ক্সাইড, তাৰপিছত নাইট্ৰজেন অক্সাইড, এই যিবোৰ সেউজগৃহ গেছ আছে, এইবোৰ কম পৰিমাণে নিৰ্গত হ'ব আৰু তাপ কম পৰিমাণে ধৰি ৰাখিব। গতিকে গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ হৈ যাব। নাম্বাৰ 2, যথেষ্ট পৰিমাণে গছপুলি ৰোপণ তথা সংৰক্ষণ কৰিব লাগে। বৃক্ষৰোপণ কৰিব লাগে বা অৰণ্য ধ্বংস কৰিব দিব নালাগে। মানুহে যেতিয়া অৰণ্য ধ্বংস কৰে তেতিয়া তাক বাধা দিব লাগে আৰু যিমান পৰা যায় সিমান গছপুলি ৰুব লাগে। যেতিয়া গছপুলি ৰোৱা হয় তেতিয়া গছসমূহে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে আৰু কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা তেতিয়া পৃথিৱীত কমি যায়। কুৱেশ্যন নাম্বাৰ 4, সেউজগৃহ প্ৰভাৱ সম্পৰ্কে বৰ্ণনা কৰা। সেউজগৃহ প্ৰভাৱ সম্পৰ্কে বৰ্ণনা কৰিব দিছে, তাৰমানে চমু টকা লিখিব লাগে। 2019ত আহিছে। এনচাৰ হৈছে সেউজগৃহ প্ৰভাৱ হ'ল এটি প্ৰাকৃতিক পৰিক্ৰমা। এই যিটো সেউজগৃহ প্ৰভাৱ, সেইটো এটা প্ৰাকৃতিক পৰিক্ৰমা। প্ৰাকৃতিকভাৱে কিছুমান গেছে সূৰ্যৰ পৰা অহা তাপ শক্তি ধৰি ৰাখে, যাতে পৃথিৱীৰ যিটো উষ্ণতা আছে সেইটো ৰাতিৰ ভাগত মাইনাছত গুচি নাযায়। যদি এইটো প্ৰক্ৰিয়া নাথাকিলেহেঁতেন তেতিয়াহ'লে ৰাতিৰ ভাগত পৃথিৱীৰ উষ্ণতা -18 ডিগ্ৰী চেণ্টিগ্ৰেড হ'লহেঁতেন। সেউজগৃহ গেছসমূহে তাপ ধৰি ৰখাৰ ফলত পৃথিৱীৰ উপৰিভাগৰ লগতে বায়ুমণ্ডলো গৰম থাকে। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণৰ ওপৰত বায়ুমণ্ডলৰ তাপ নিৰ্ভৰ কৰে। আৰু এই যিটো সেউজগৃহ প্ৰভাৱ আছে, ইয়াতে বহুকেইটা গেছে ভাগ লয়। তাৰে ভিতৰত অন্যতম হৈছে কাৰ্বন ডাই অক্সাইড। আৰু কাৰ্বন ডাই অক্সাইড কিমান পৰিমাণে আছে তাৰ ওপৰত নিৰ্ভৰ কৰে যে বায়ুমণ্ডল কিমান গৰম হ'ব, পৃথিৱী কিমান গৰম হ'ব। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণৰ ওপৰত বায়ুমণ্ডলৰ তাপমান নিৰ্ভৰ কৰে। কাৰ্বন ডাই অক্সাইডে সূৰ্যৰ পৰা অহা তাপ ধৰি ৰাখে আৰু বায়ুমণ্ডলক তপত কৰে। ইয়াকে সেউজগৃহ পৰিক্ৰমা বুলি কোৱা হয়।
সেউজগৃহ পৰিক্ৰমাত ইহঁতে সূৰ্যৰ পৰা যিটো তাপ শক্তি আহে সেই তাপ শক্তিটোক ধৰি ৰাখে, ইয়াক উভতি যাব নিদিয়ে। কিছু পৰিমাণে উভতি যায় আৰু কিছু পৰিমাণে ইহঁতে ধৰি ৰাখে। ইয়াকে সেউজগৃহ পৰিঘটনা বুলি কোৱা হয়। মানুহৰ বিভিন্ন ক্ৰিয়াকলাপ যেনে কল কাৰখানাৰ পৰা নিৰ্গত ধোঁৱা, জীৱাশ্ম দহন, নিৰ্বনীকৰণ আদিয়ে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰিছে। যদিও এইটো এটা প্ৰাকৃতিক পৰিক্ৰমা, কিন্তু মানুহৰ কিছুমান ক্ৰিয়াকলাপ যেনেকুৱা জীৱাশ্ম ইন্ধন যথেষ্ট পৰিমাণে দহন কৰা, অৰণ্য ধ্বংস কৰা, কল কাৰখানা যিবোৰ ধোঁৱা নিৰ্গত হয়, যিবোৰ গেছ নিৰ্গত হয়, ইয়াৰ ফলত এই সেউজগৃহ প্ৰভাৱ যিটো পৰিঘটনা সেইটো বৃদ্ধি পাব ধৰিছে। কাৰ্বন ডাই অক্সাইড যথেষ্ট পৰিমাণে নিৰ্গত হ'ব ধৰিছে। ইয়াক ৰোধ কৰাৰ বাবে তলত দিয়া পদক্ষেপসমূহ হাতত ল'ব পাৰি। এই যিটো সেউজগৃহ প্ৰভাৱ আছে, ইয়াক ৰোধ কৰিব পৰা যায় কিছুমান পদক্ষেপ গ্ৰহণৰ দ্বাৰা। তাৰে ভিতৰত হৈছে নাম্বাৰ 1, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমোৱা। তাৰমানে কি হয় যে প্ৰভাৱ যিটো আছে, প্ৰভাৱ যিটো কাৰণৰ কাৰণে ইয়াৰ মাত্ৰা বৃদ্ধি পায়, সেইটো দিশত যেতিয়া ব্যৱস্থা গ্ৰহণ কৰা হ'ব, তেতিয়া সেউজগৃহ গেছৰ পৰিমাণ কমি আহিব। যেনেকুৱা জীৱাশ্ম ইন্ধন, পেট্ৰল, ডিজেল এইবোৰৰ জ্বলোৱাৰ যিটো মাত্ৰা, দহন কৰা যিটো মাত্ৰা, সেইটো কমাব লাগে। নহ'লে জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰোঁতে লেডবিহীন ইন্ধন ব্যৱহাৰ কৰিব লাগে। গাড়ী মটৰত অনুঘটকীয় ৰূপান্তৰক ব্যৱহাৰ কৰিব লাগে। তেতিয়া কি হয়, এই গেছসমূহ কম পৰিমাণে নিৰ্গত হয়। শক্তিৰ প্ৰয়োগত আধুনিক কৌশল অৱলম্বন কৰিব লাগে। আধুনিক কৌশল মানে ইলেক্ট্ৰষ্টেটিক অধক্ষেপণ ব্যৱহাৰ কৰা, কল কাৰখানাত গাড়ী মটৰত অনুঘটকীয় ৰূপান্তৰক ব্যৱহাৰ কৰা। নাম্বাৰ 3, যথেষ্ট পৰিমাণে গছ ৰোপণ কৰিব লাগে। যেতিয়া বৃক্ষৰোপণ যথেষ্ট পৰিমাণে কৰা হয়, তেতিয়া বহুখিনি প্ৰব্লেম ছল্ভ হৈ যায়, কাৰণ গছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ কাৰণে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে আৰু তেতিয়া কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা এটা নিয়ন্ত্ৰণত থাকে। জনসংখ্যা বৃদ্ধি ৰোধ কৰা, কাৰণ এই গোটেইবোৰ যে সেউজগৃহ গেছৰ মাত্ৰা যে বাঢ়িব ধৰিছে, কিহৰ কাৰণে বাঢ়িব ধৰিছে? কাৰণ মানুহৰ সংখ্যা বাঢ়ি গৈছে। যেতিয়া জনসংখ্যা নিয়ন্ত্ৰিত হ'ব, তেতিয়া মানুহে জীৱাশ্ম ইন্ধন কম পৰিমাণে ব্যৱহাৰ কৰিব, মানুহৰ কল কাৰখানাৰ মাত্ৰা কমি যাব, মানুহে অৰণ্য ধ্বংস নকৰিব আৰু তেতিয়া যিটো সেউজগৃহ গেছ আছে, সেউজগৃহ গেছসমূহৰ পৰিমাণো কমি যাব। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।